বহুত বহুত ধন্যবাদ। অসম লাইভে এখন কেলেণ্ডাৰ উলিয়াইছে আৰু সেই কেলেণ্ডাৰখনত বিশেষকৈ গতানুগতিক নকৰি এইবাৰ আমাৰ অতি শ্ৰদ্ধাৰ এটা অসমৰ বিৰল প্ৰতিভা সংগীতৰ জুবিন গাৰ্গৰ নামত বিভিন্ন ছবি সম্বলিত এখন কেলেণ্ডাৰ কৰিছে আৰু লগতে অমৃত সংগীত সূৰ্যৰ নামৰ জুবিন গাৰ্গৰ ওপৰত এখন কিতাপ প্ৰকাশ কৰিছে। আৰু এই কিতাপখনৰ ডাঙৰ এটা কথা হৈছে কি যে 3টা ভাষাত কৰিছে, অসমীয়া, হিন্দী আৰু ইংৰাজী। জুবিন গাৰ্গৰ যি প্ৰতিভা তাক আগবঢ়াই নিয়াত অসমীয়া মানুহৰ বাহিৰেও যাতে অন্য মানুহো পঢ়িব পাৰে, বুজিব পাৰে, তাৰ কাৰণে পদক্ষেপ লৈছে। তাৰোপৰি কিতাপখন অতি সুন্দৰ সুন্দৰ কিছুমান জুবিন গাৰ্গৰ তেওঁৰ স্মৃতি বিজড়িত কিছুমান ফটো ইয়াত সংগ্ৰহ কৰিছে। খুব ভাল কাম হৈছে বুলি ভাবিছোঁ মই, কাৰণ জুবিনক আগবঢ়াই নিয়াত অসমীয়া অনা অসমীয়া সকলো মানুহৰ মাজলৈ তেওঁক আগবঢ়াই নিয়াত এই কিতাপখনে যথেষ্ট এটা কাম কৰিব বুলি মই ভাবিছোঁ। বহুত বহুত ধন্যবাদ। অসম লাইভে এখন কেলেণ্ডাৰ উলিয়াইছে আৰু সেই কেলেণ্ডাৰখনত বিশেষকৈ গতানুগতিক নকৰি এইবাৰ আমাৰ অতি শ্ৰদ্ধাৰ এটা অসমৰ বিৰল প্ৰতিভা সংগীতৰ জুবিন গাৰ্গৰ নামত বিভিন্ন ছবি সম্বলিত এখন কেলেণ্ডাৰ কৰিছে আৰু লগতে অমৃত সংগীত সূৰ্যৰ নামৰ জুবিন গাৰ্গৰ ওপৰত এখন কিতাপ প্ৰকাশ কৰিছে। আৰু এই কিতাপখনৰ ডাঙৰ এটা কথা হৈছে কি যে 3টা ভাষাত কৰিছে, অসমীয়া, হিন্দী আৰু ইংৰাজী। জুবিন গাৰ্গৰ যি প্ৰতিভা তাক আগবঢ়াই নিয়াত অসমীয়া মানুহৰ বাহিৰেও যাতে অন্য মানুহো পঢ়িব পাৰে, বুজিব পাৰে, তাৰ কাৰণে পদক্ষেপ লৈছে। তাৰোপৰি কিতাপখন অতি সুন্দৰ সুন্দৰ কিছুমান জুবিন গাৰ্গৰ তেওঁৰ স্মৃতি বিজড়িত কিছুমান ফটো ইয়াত সংগ্ৰহ কৰিছে। খুব ভাল কাম হৈছে বুলি ভাবিছোঁ মই, কাৰণ জুবিনক আগবঢ়াই নিয়াত অসমীয়া অনা অসমীয়া সকলো মানুহৰ মাজলৈ তেওঁক আগবঢ়াই নিয়াত এই কিতাপখনে যথেষ্ট এটা কাম কৰিব বুলি মই ভাবিছোঁ।